এটা নিৰ্দিষ্ট সময়ৰ পাছত বুজি পাব যে মৃত্যুৰ বাহিৰে আৰু কোনেও আপোনাৰ অপেক্ষা নকৰে। দুজনক বহুত ভয় কৰিব, এজন ভগৱান আৰু আনজন ডাক্তৰ, কিয়নো ভগৱান অসন্তুষ্ট হ'লে ডাক্তৰৰ ওচৰলৈ পঠায় আৰু ডাক্তৰ অসন্তুষ্ট হ'লে ভগৱানৰ ওচৰলৈ পঠায়। পানী যিদৰে ঠাণ্ডা হওঁতে হওঁতে এটা সময়ত বৰফ হৈ যায়, সেইদৰে এটা মনে কষ্ট পাওঁতে পাওঁতে পাথৰ হৈ যায়। জীৱিত থাকোঁতেই মানুহে নিন্দা কৰে, মৃতদেহৰ প্ৰশংসাটো শত্ৰুৱেও কৰে। ভৰসা আছিল, বিশ্বাস আছিল, পাছত গম পালোঁ সেইটো মোৰ ভুল আছিল। ক্ষমা ভুলৰ হয়, বেইমানীৰ নহয়। কোনোবাই তোমাক ৰিজেক্ট বা ইগনোৰ কৰিলে তুমি মন বেয়া নকৰিবা। মনত ৰাখিবা, দামী বস্তু সকলোৱে নিব নোৱাৰে। 3খন গ্ৰন্থই আমাক বহু কথা শিকায়। ৰামায়ণে শিকায় কি কৰিব লাগে, মহাভাৰতে শিকায় কি কৰিব নালাগে, আৰু ভাগৱতে শিকায় কেনেকৈ জীয়াই থাকিব লাগে। চাকৰি কৰা সকলে 8 ঘণ্টাৰ আগতে অৰ্থাৎ 7 ঘণ্টাৰ পাৰ হ'লেই ঘড়ী চোৱাৰ আৰম্ভ কৰে, আৰু ব্যৱসায় কৰা সকলে ৰাতি 2 বজালৈ উৎসাহেৰে পৰিশ্ৰম কৰে, আনকি ৰাতি 3 বজালৈ কাম কৰাৰ ৰেকৰ্ড থাকে। যদি ভাল পোৱা থাকে পৰিশ্ৰমে ভাগৰ নিদিয়ে, আৰু যদি ভাল পোৱা নাথাকে তেন্তে পৰিশ্ৰমে তোমাক কেতিয়াও সফলতা নিদিয়ে। জীৱনৰ অধিকাংশ সপোন কিয় ভাঙি যায় জানে? মানুহে কি ক'ব এই কথাটোৰ কাৰণে। মই এদিন জীৱনক সুধিলোঁ, তুমি সকলোকে ইমান দুখ আৰু কষ্ট কিয় দিয়া? জীৱনে হাঁহি মাৰি ক'লে, মইতো সকলোকে সুখ দিওঁ, কিন্তু এজনৰ সুখে আনজনৰ দুখৰ কাৰণ হৈ যায়, তেতিয়াহ'লে মই কি কৰিম? ভুলটো আমাৰ মানুহবোৰৰ। নাৰীক অসতী বোলাৰ অধিকাৰ কোনো পুৰুষৰ নাই, কাৰণ পুৰুষৰ স্পৰ্শৰ অবিহনে কোনো নাৰী অসতী নহয়। এটা ভাল সম্পৰ্ক তেতিয়াই হয় যেতিয়া কোনোবাই তোমাৰ অতীতক গ্ৰহণ কৰিব, বৰ্তমানক সমৰ্থন কৰি বুজি পাব আৰু ভৱিষ্যতৰ বাবে তোমাক সাহস দিব। ভাল পোৱা কোনো ধন সম্পত্তি নহয় যে জোৰ কৰিলেই পাব। মন দি ভাল পোৱা, বাকীখিনি সময়ে ক'ব। জীৱনত বেয়া সময়ত দিয়া সাৰথি আৰু সফলতাত পোৱা হাততালিয়ে বহুত শক্তি দিয়ে। জীৱনত ভাঙি পৰাটো দৰকাৰী, কিয়নো তেতিয়াহে বুজা যায় যে সময়ৰ হাত আগবঢ়োৱা মানুহ কিমান। অহংকাৰৰ কাৰণে নহয়, কেতিয়াবা কেতিয়াবা কিছুমান মানুহক আত্মসন্মানৰ কাৰণেও লগ এৰিব লগা হয়। জীৱনত যি সমস্যাই নাহক কিয় মা দেউতাৰ ওচৰত সমৰ্পণ কৰক। প্ৰত্যেক শাস্ত্ৰতে মা দেউতাক ভগৱানৰ আসন দিয়া হৈছে। কথাটো তিতা হ'লেও কিন্তু সত্য। চেহেৰাৰ সৌন্দৰ্য আৰু টকাৰ জোৰ নাথাকিলে কোনেও কাকো সহ্য নকৰে। তুমি যদি ফুলৰ ওপৰত শুই থকা, সেইটো তোমাৰ ফুলসজ্জা, আৰু ফুল তোমাৰ ওপৰত শুই থাকিলে সেইটো তোমাৰ শেষ সজ্জা। জীৱন হ'ল এটা কঠিন পৰীক্ষাৰ নাম, আৰু সকলোৰে বাবে কিন্তু প্ৰশ্ন কাকত বেলেগ বেলেগ। যদি আপুনি অন্ধভাৱে কাৰোবাক নকল কৰিবলৈ যায়, তেন্তে পৰীক্ষাত ফেইল কৰাটো খাটাং। জীৱনত পোৱা অভিজ্ঞতাৰ পৰা কৈছোঁ, জীৱনৰ সকলোতকৈ পচন্দৰ বস্তুবিলাক হয়তো অবৈধ, নহয়তো নিষিদ্ধ, হয়তো দামী, আৰু নহয়তো আন কাৰোবাৰ। 2 ধৰণৰ মানুহৰ সংস্পৰ্শলৈ কেতিয়াও নাযাব, 1 স্বাৰ্থপৰ, 2 মিথ্যাবাদী। বন্ধুসকল, 3 প্ৰকাৰৰ মানুহক কোনো দিন ক্ষমা নকৰিব। 1. যিয়ে ভাল পোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3. যিয়ে বিশ্বাসৰ অপমৰ্যাদা কৰে। অস্ত যোৱা সূৰ্যটোক পাবলৈ 12 ঘণ্টা সময় লাগে, কিন্তু হেৰাই যোৱা বিশ্বাস গোটেই জীৱন অপেক্ষা কৰিলেও ফিৰাই পোৱা নাযায়। গৰুৱে ঘাঁহ খায়ো গাখীৰ দিয়ে, সাপে গাখীৰ খায়ো বিষ ঢালে। পাৰ্থক্যটো খোৱাৰ বাবে নহয়, পাৰ্থক্যটো স্বভাৱ ও আচৰণৰ বাবে। সকলো মানুহে যে তোমাক বুজিব এইটো জৰুৰী নহয়, দগা পাল্লাই ওজনহে ক'ব পাৰে।
কোৱালিটি নহয়। বহুতে তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ, খুব কম সংখ্যকে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়েহে বুজাই দিয়ে ফুল ক'ত ফুলিছে। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। গৌতম বুদ্ধক এজনে প্ৰশ্ন কৰিছিল, আপুনি ইমান মহান আৰু ডাঙৰ মানুহ, তথাপি মাটিত কিয় বহে? গৌতম বুদ্ধই কৈছিল, তলত বহি থকা মানুহৰ ওপৰৰ পৰা সৰি পৰাৰ কোনো ভয় নাই। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, সত্য মানুহৰ মৃত্যুদণ্ড। পুৰণা হলে গছ কেতিয়াও নাকাটিব, ফল দিব নোৱাৰিলেও ছাঁ দিব। ঠিক তেনেদৰে বৃদ্ধ হলেও মা দেউতাক অৱহেলা নকৰিব, টকা পইচা দিব নোৱাৰিলেও দুহাত ভৰি আশীৰ্বাদ দিব। মনে মনে থাকক, আপোনাৰ দাম বাঢ়ি যাব। কমকৈ কথা কওক, সকলোৱে আপোনাক গুৰুত্ব দিব। যিমানেই কথা কমকৈ ক'ব, সিমানেই আপোনাৰ কথাৰ মূল্য বাঢ়িব। সকলোৱে এদিন ক'ব, কি কৈছে শুনা। সকলো সময়তে যদি চেপচেপাই থাকে, আপোনাৰ কথাৰ কোনো মূল্য নাথাকে। চেনি আৰু নিমখ দেখিবলৈ একে, কিন্তু পাৰ্থক্য সোৱাদত। তেনেদৰে মানুহ আৰু অমানুহ দেখাত একে, পাৰ্থক্য কেৱল আচৰণত। যিয়ে তোমাক সৰু ভাবে তাৰ পৰা দূৰত থাকা। যিয়ে তোমাক মিছা কথা কয়, যিয়ে তোমাক ব্যৱহাৰ কৰে, যিয়ে তোমাক সন্মান নকৰে, সেইসকলৰ পৰাও দূৰত থকা। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানেই বেছি সমস্যাৰ সন্মুখীন হ'ব। আৰু যেতিয়া সমস্যা সমাধান কৰিব পাৰিব, তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰণ হ'ব। যিদিনাৰ পৰাই প্ৰেমিকাই মাৰ দৰে শাসন কৰিব আৰু প্ৰেমিকে দেউতাৰ দৰে শাসন কৰিব, সেইদিনা তুমি বুজিবা যে সঠিক মানুহ বিচাৰি পাইছা। বস্তুবোৰৰ মূল্য সেইবোৰক নোপোৱাৰ আগলৈকেহে থাকে, আৰু মানুহৰ মূল্য তেওঁক হেৰুওৱাৰ পিছতহে থাকে। ভাগৱত গীতাত লিখা আছে যে যেতিয়া মানুহৰ প্ৰয়োজনবোৰ শেষ হৈ যায়, তেতিয়া তেওঁলোকৰ কথা কোৱাৰ সুৰবোৰো বদলি যায়। ভৰসাক জয়ী হৈহে পোৱা যায়, ইয়াক খুজি পোৱা নাযায়। ই এনেকুৱা এটা সম্পত্তি যিটো নেকি উপাৰ্জন কৰিবলগীয়া হয়, ইয়াক কিনিব পৰা নাযায়। আমাৰ জীৱনৰ 4টা সত্য কথা। 1. দাপোনে আপোনাক কেতিয়াও মিছা ক'বলৈ নিদিয়ে। 2. জ্ঞানীয়ে আপোনাক কেতিয়াও ভয়ভীত হ'বলৈ নিদিয়ে। 3. সত্যই আপোনাক কেতিয়াও দুৰ্বল হ'বলৈ নিদিয়ে। আৰু 4. বিশ্বাসে আপোনাক কেতিয়াও দুখী আৰু নিৰাশ হ'বলৈ নিদিয়ে।